Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক এই ভিডিঅ'টিত যিসকলে সৰকাৰি টয়লেট এপ্লাই কৰিম বুলি ভাবিছে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছো। আপোনালোকে কেনেকৈ সৰকাৰি টয়লেটৰ কাৰণে এপ্লাই কৰিব পাৰিব সম্পূৰ্ণ যি প্ৰসেস আছে স্টেপ বাই স্টেপ প্ৰসেস সেইখিনি আপোনালোকক দেখুৱাম আৰু লগতে আপোনালোকে এই ভিডিঅ'টোত যিখিনি প্ৰসেস যেনেকৈ কৰিব লাগিব সকলোবিলাক যেনেকৈ মই কৰিম আপোনালোকে কৰি গলো আপোনালোকে এপ্লাই কৰিব পাৰিব। আপোনালোকে জানে যে যিখিনি আগৰ যিসকলে এপ্লাই কৰিছিলে তেওঁলোকৰ পইচা ভালে সংখ্যকে পালে আৰু কিছু সংখ্যক যিসকলৰ এতিয়ালৈকে সোমোৱা নাই তেওঁলোকৰ লাহে ধীৰেকৈ সাধাৰণতে সোমাই যাব ষ্টেপ বাই ষ্টেপত তেওঁলোকৰ সোমাই যাব। গতিকে এতিয়া এই যিটো টয়লেটৰ যিটো এপ্লাই সেই টয়লেটৰ এপ্লাই আকৌ আৰম্ভ হৈ আছে আৰু সেই টয়লেটৰ এপ্লাই ক্ষেত্ৰত আপোনালোকে অনলাইনভাৱে আবেদন কৰিব পাৰে। কেনেকৈ আবেদন কৰিব সকলো প্ৰক্ৰিয়া যেহেতু মই ভিডিও দেখাম বুলি কৈছো গতিকে আপোনালোকে ভিডিওটি শেষলৈকে চাব আৰু যদি আপোনালোকে মোৰ চেনেলটো নতুনকৈ আহিছে তেন্তে প্লিজ সাবস্ক্ৰাইব কৰি কাষত থকা যিটো বেল আইকন হেতু প্ৰেছ কৰি ৰাখিব। সো সকলোকে প্ৰথমতে আপোনালোকে এপ্লাই কৰিবৰ কাৰণে আহিব লাগিব স্বচ্ছ ভাৰত বুলি যদি আপোনালোকে টাইপ কৰে অটোমেটিক্যালি আপোনালোকে সাধাৰণতে যেটো পেজ আপোনালোকে দেখিছে এই পেজটোত আপোনালোকে আহি যাব আৰু প্ৰথমতে আপোনালোকে যেতিয়া গুগল ক্ৰমতে হওক বা যিকোনো এটা ব্ৰাউজাৰত আপোনালোকে যেতিয়া স্বচ্ছ ভাৰত লিখিব তাৰপিছত আহি আপোনালোকৰ যেটো ফাৰ্স্ট লিংক হ'ব হেতুত আপোনালোকে আহি যাব আৰু তাত পাব swachchbharatmission.gov.in সেই ওয়েবসাইটত আপোনালোকে আহি যাব লাগিব আৰু আহাৰ পিছত আপোনালোকে তলত স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰি আপোনালোকে পাব এপ্লিকেশন ফৰ্ম ফৰ IHHL এই যেটো পাৰ্ট আছে হেতু আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আহি যাব আপোনালোকৰ ওচৰত এই পেজটো আৰু ইয়াত আপোনালোকক সাধাৰণতে যেটো সিটিজেন সাৰ্ভিসেছত আপোনালোকে পাইলে এটো যেটো আছে ডেস্কটপ যেটো ব্ৰাউজাৰ ডেস্কটপ সাইটলে লৈ লব ডেস্কটপ সাইট কৰিলে আপোনালোকৰ কাৰণে সুবিধা হ'ব। সো এটো তেনেকৈ কৰিব। ইয়াৰ পিছত আপোনালোকে দেখিছে ইয়াত প্ৰথমতে আপোনালোকৰ একেবাৰে ওপৰত আছে সিটিজেন সাৰ্ভিস সিটিজেন ৰেজিষ্ট্ৰেচন তাৰপিছত আপোনালোকৰ সাইন ইন। এতিয়া আপোনালোকে যদি ইয়াত নতুনকৈ আহিছে অৰ্থাৎ আগতে যদি আহা নাই তেতিয়াহলে আপোনালোকে সকলোকে প্ৰথমতে সিটিজেন ৰেজিষ্ট্ৰেচন কৰিব লাগিব আৰু যদি আপোনালোকে আগতে ইতিমধ্যে আহিছে ইয়াত বা আগতে ইতিমধ্যে ইয়াত ৰেজিষ্ট্ৰেচন কৰি থৈছে তেতিয়াহলে আপোনালোকে ৰেজিষ্ট্ৰেচন যেটো মোবাইল নম্বৰ আছে হেতু দিব আৰু OTP টো আপোনালোকে দিব লাগিব। সো প্ৰথমতে সিটিজেন ৰেজিষ্ট্ৰেচন আমি কৰি লম। সিটিজেন ৰেজিষ্ট্ৰেচনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ পেজটো ওপেন হ'ব নেক্সট পেজ আৰু ইয়াত আপোনালোকে প্ৰথমতে সাধাৰণতে বিচাৰিছে মোবাইল নম্বৰটো নেম আপোনালোকৰ নাম জেন্ডাৰ এড্ৰেছ দিব আপোনালোকে আৰু ষ্টেট আপোনালোকে সিলেক্ট কৰি কিনে যেটো ক্যাপচা কোড ইয়াত দিয়া আছে ক্যাপচা কোডটো দিব লাগিব। মই এখিনি ভৰাই লৈছো তাৰপিছত আপোনালোকক নেক্সট ষ্টেপটো দেখাবলৈ চেষ্টা কৰিছো। যেতিয়া আপোনালোকৰ ৰেজিষ্ট্ৰেচন হৈ যাব তাৰপিছত আপোনালোকৰ আহিব ইউ হেভ ৰেজিষ্টাৰ্ড সাকসেসফুলি দিব আপোনালোকে আৰু এটো দিয়াৰ পিছত আপোনালোকে ওকে কৰি দিব। ওকে কৰাৰ লগে লগে আপোনালোকৰ এই যেটো পেজ আছিল ৰেজিষ্ট্ৰেচন কৰাৰ হেতু হৈ গল। এটা আপোনালোকে ব্যাক যাব আৰু ব্যাক গৈ আপোনালোকে আসলতে সাধাৰণতে যেটো প্ৰথম পেজটো পাইছিলে সেই প্ৰথম পেজটোত আহিব হেতু মই গৈ লৈছো। আপোনালোকৰ ওচৰত আহি যাব এই পেজটো আৰু ইয়াত আপোনালোকৰ নাম ফোন নম্বৰ আপোনালোকে গোটেই ডিটেইলছখিনি যিখিনি দিছিলে সেইখিনি আহি যাব আৰু আহাৰ পিছত আপোনালোকৰ যেটো বাওঁফালে দুটা পাৰ্ট দেখিব এটা হৈছে নিউ এপ্লিকেশন আৰু এটা হৈছে ভিউ এপ্লিকেশন। সো যেহেতু আমি নতুনকৈ এপ্লাই কৰিম গতিকে নিউ এপ্লিকেশনত ক্লিক কৰিলো আৰু ক্লিক কৰাৰ লগে লগে আমাৰ ওচৰত আহি যাব এই পেজটো। ইয়াত আহাৰ লগে লগে সাধাৰণতে প্ৰথমতে ইয়াত যেটো ৰেজিষ্ট্ৰেচনৰ পাৰ্ট আকৌ এবাৰ কৰিব দিছে এটো আপোনাৰ আকৌ এবাৰ কৰি ল'ব যদিহে আপোনালোকৰ অহা নাই। হেতু ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ওচৰত আহি যাব এই পেজটো আৰু ইয়াত আপোনালোকৰ যিখিনি এলিজিবিলিটি ক্ৰাইটেৰিয়া বেনিফিচিয়াৰিজখিনি এইখিনি দেখুওৱা আছে আৰু ইয়াতখিনি আপোনালোকে পঢ়ি ল'ব কি কথা কৈছে কি নাই কোৱা গোটেইখিনি আপোনালোকে চাব পাৰিব আৰু তাৰ পিছত আপোনালোকে যেতিয়া এটো আঁতৰাই দিব অটোমেটিক্যালি আপোনালোকৰ ওচৰত আহি যাব এইটো ষ্টেট আপোনালোকৰ যেটো নেম ষ্টেট নেমটো সিলেক্ট কৰিব দিছে তাৰপিছত ডিস্ট্ৰিক্ট নেম সিলেক্ট কৰিব তাৰপিছত সিলেক্ট ডিস্ট্ৰিক্ট কৰাৰ পিছত ব্লক নেম কি হয় চাব পঞ্চায়তৰ নামটো দিব তাৰপিছত ভিলেজ নেম আপোনালোকে দিব হেবিটেশন নেম হেতু দি দিব আপোনালোকে। এখিনি দিয়াৰ পিছত আপোনালোকৰ নেম অফ দা এপ্লিকেন্ট এজ পাৰ আধাৰ কাৰ্ডত থকা আপোনালোকৰ যেটো নাম আধাৰ কাৰ্ডৰ মতে আপোনালোকে নামটো ইয়াত দিব। আপোনালোকৰ কোনো ধৰণৰ বেলেগ কাগজৰ মতে নিদিব মনত ৰাখিব আপোনালোকে আধাৰ কাৰ্ডত যেটো নাম আছে হেতুহে দিব তাৰপিছত আধাৰ কাৰ্ডৰ যেটো নাম্বাৰ আছে হেতু দিব আৰু ইয়াত এখিনি দিয়াৰ পিছত আপোনালোকে ইয়াত এই যেটো বক্স আছে তাত ক্লিক কৰিব আৰু ভেৰিফাই আধাৰ নাম্বাৰ বুলি কৰিব। ভেৰিফাই আধাৰ নাম্বাৰ কৰাৰ লগে লগে আপোনালোকে ভেৰিফাইড বুলি আহিব আৰু ভেৰিফাইড বুলি অহাৰ পিছত আপোনালোকে হেতু হৈ যাব সম্পূৰ্ণ আপোনালোকৰ সেই পাৰ্টটো কমপ্লিট হ'ব। এতিয়া আহি যাব নেক্সট তলৰখিনি যিখিনি আছে ফাদাৰ্স হাজবেণ্ড নেম সেইখিনি আপোনালোকে সিলেক্ট কৰিব বা ভৰাই দিব আপোনালোকৰ দেউতাৰ নাম যদি কোনোবা মহিলাই কৰিছে তেতিয়াহলে তেওঁৰ হাজবেণ্ডৰ নাম আৰু যদি কোনোবা লৰাই কৰিছে বা কোনোবা জেন্টসে কৰিছে তেতিয়াহলে তেওঁৰ দেউতাকৰ নাম দিব লাগিব। তাৰপিছত জেন্ডাৰ মেল ফিমেল কি হয়টো দিব তাৰপিছত ক্যাটেগৰি কি হয় আপুনি
সেইটো দি দিব মানে OBC হয় MOBC হয় APL BPL কি হয় এইখিনি আপোনালোকে দিব কেটেগৰী হিচাপে আৰু সাব কেটেগৰী কি হয় সেইটো আপোনালোকে যদিহে ইয়াত ধৰি লওক মই যদি BPL দিওঁ তাহলে BPL দিয়াৰ লগে লগে সাধাৰণতে ইয়াত সাব কেটেগৰী যদি মই ক্লিক কৰোঁ তেতিয়াহ'লে ইয়াত আহি যাব আপোনালোকৰ কি হয় জেনাৰেল হয় SC হয় ST হয় কি হয় আপোনালোকে দিব লাগিব তাৰপিছত কাৰ্ড টাইপ যেটো আসলতে আছে আধাৰ কাৰ্ড হেতু আপোনালোকে দিব লাগিব আধাৰ কাৰ্ডৰ কাৰ্ড টাইপ কি হয় আধাৰ কাৰ্ড দিছে আসলতে সেই আধাৰ কাৰ্ডটো আৰু কাৰ্ড নাম্বাৰটো অটোমেটিক্যালি আপোনালোকৰ ওপৰত আহি যাব তাৰপিছত মোবাইল নাম্বাৰটো থাকিব মোবাইল নাম্বাৰটো আপোনালোকে হেতু দিব পাৰিব মোবাইল নাম্বাৰটো আপোনালোকৰ অটোমেটিক্যালি আহি যাব যেটো মোবাইল নাম্বাৰ আপোনালোকে ৰেজিষ্ট্ৰেচন কৰোতে দিব হেতু আহিব মেইল আইডিটো দি দিব মেইল আইডিটো নিদিলেও কোনো অসুবিধা নাথাকে কিন্তু যদি দি দিয়ে তেতিয়াহ'লে আপোনালোকৰ কাৰণে ভাল হ'ব আৰু হেল্পফুল হ'ব গতিকে দি থব পাৰে এড্ৰেছটো আপোনালোকে ভালকে যেটো আপোনালোকৰ এড্ৰেছ প্ৰুফৰ ক্ষেত্ৰত আপোনালোকে যেটো দিব বা যেটো আপোনালোকৰ আধাৰ কাৰ্ডত আছে সেই আধাৰ কাৰ্ডত থকা এড্ৰেছটো আপোনালোকে ইয়াত পেষ্ট আপ কৰিব বা লিখি দিব তাৰপিছত আপোনালোকৰ তলৰ যেটো 3 নম্বৰ সেকশন অৰ্থাৎ C সেকশন যেটো আছে তাত আসলতে বিচাৰিছে আপোনালোকৰ বেংক ডিটেইলছ বেংক একাউণ্টৰ যিখিনি ডিটেইলছ আছে সেইখিনি এতিয়া IFSC কোডটো দিব IFSC কোডটো ক'ত পাব IFSC কোডটো আপোনালোকে পাব আপোনালোকৰ যিখন পাসবুক সেই পাসবুকৰ ফ্ৰন্ট পেজতো পাই যাব বা আপোনালোকৰ ইয়াত নো ইউৰ IFSC কোড বুলি যদি যেটো আছে তাত আপোনালোকে যদি ক্লিক কৰি দিয়ে তেতিয়াহ'লে অটোমেটিক্যালি আপোনালোকৰ গুটেইকিটা IFSC কোডটো আহি যায় আৰু হেতুত আপোনালোকে থ্ৰই দি আপোনালোকে জানিব পাৰিব সো আপোনালোকে IFSC কোডটো উলিয়াবৰ কাৰণে সাধাৰণতে আপোনালোকে বেছি কষ্ট কৰিব নালাগে আপোনালোকে জাস্ট আপোনালোকৰ যিখন পাসবুক আছে সেই পাসবুকখন চাব তাতে লিখা থাকে IFSC কোড আৰু হেতু আপোনালোকে দিব লাগিব তাৰপা নেম অফ দা বেংক বেংকৰ যেটো নাম কোনটো বেংকত আপোনালোকৰ আছে বিভিন্ন যিবিলাক বেংক আছে সেই বেংক বিলাকৰ ভিতৰত কোনটোত আপোনাৰ একাউণ্ট আছে সেই একাউণ্ট থকা বেংকখনৰ বেংকটোৰ নাম আপোনালোকে দিব তাৰপিছত ব্ৰাঞ্চ অফ দা বেংক বেংকৰ ব্ৰাঞ্চ কোড আছে হেতু দিব লাগিব আৰু তাৰপিছত ব্ৰাঞ্চ এড্ৰেছ অৰ্থাৎ আপোনালোকৰ যেটো ব্ৰাঞ্চ আছে সেই ব্ৰাঞ্চটো কোনটো এৰিয়াত পৰে হেতু আপোনালোকে দিব তাৰপিছত বেংক ষ্টেটটো আপোনালোকে কৰ হয় অৰ্থাৎ যদি অসমৰ হয় তেনহলে অসমৰ হ'ব যদি বেলেগৰ হয় তেতিয়াহলে বেলেগ তাৰপিছত বেংক ডিস্ট্ৰিক্ট কোড পৰিছে হেতু আপোনালোকে দিব বেংকৰ ডিস্ট্ৰিক্ট কি হয় হেতু দিব লাগিব তাৰপিছত একাউণ্ট নাম্বাৰটো আপোনালোকে দি আকৌ এবাৰ একাউণ্ট নাম্বাৰ যেতিয়া এবাৰ দিব তাৰপিছত আকৌ সেই একেটা একাউণ্ট নাম্বাৰ আপোনালোকে কনফাৰ্ম কৰিব তলত একাউণ্ট নাম্বাৰটো দিয়াৰ লগে লগে তাৰপিছত আপোনালোকে কৰিবলৈ দিছে স্ক্যান ফাৰ্স্ট পেজ অফ যেটো পাসবুক আছে পাসবুকৰ প্ৰথম যেটো পেজ ফাৰ্স্ট পেজটো আপোনালোকে স্ক্যান কৰিব ফটো মাৰি থব ভালদৰে ফটো মাৰি থব যাতে ভালদৰে জিলিকিব পাৰে গুটেইখিনি আখৰ যাতে তেওঁলোকে বুজি পায় তেনেকুৱা ধৰণৰ স্ক্যান কৰিব বা আপোনালোকে ফটো মাৰিব আৰু তাক আপোনালোকে ভালদৰে এডিট কৰি কিনে আপোনালোকে ইয়াত চুজ ফাইল যেটো আছে তাত ক্লিক কৰিব আৰু ক্লিক কৰাৰ লগে আপলোড কৰি দিব এতিয়া কৈছে কি যে আপোনালোকে যেটো স্ক্যান পেজ দিব আপোনালোকৰ পাসবুকৰ হেতু PDF দিব JPG দিব JPG PNG এইকেইটা আপোনালোকক দিব দিছে আৰু আপোনালোকৰ যেটো সাইজ হ'ব হেতু 200 KB কে বেছি হ'ব নোৱাৰে সো এইখিনি কৰাৰ পিছত এপ্লাই কৰি দিব এপ্লাই কৰাৰ লগে লগে আপোনালোকৰ গুটেই প্ৰসেসটো সাধাৰণতে কমপ্লিট হৈ যাব আৰু কমপ্লিট হোৱাৰ লগে লগে আপোনালোকৰ যেটো এটা ৰেফাৰেন্স কোড পাব সেই ৰেফাৰেন্স কোডটো থৈ দিব আৰু পিছত আপোনালোকে হেতু চেক কৰিব পাৰে বা আপোনালোকে পঞ্চায়ত গৈটো সুধিব পাৰে হেতু কোনো কথা নাই বা আপোনালোকে অনলাইনো চেক কৰিব পাৰিব সো এনেকৈ আপোনালোকে এপ্লাই কৰক আপোনালোকৰ যিসকলে টয়লেটছৰ কাৰণে আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে তেওঁলোকে অনলাইন কৰক আৰু সাধাৰণতে এপ্লাই কৰা মানেই যে পইচা পাব বা লগালগ পইচা পাব তেনে নহয় কিছু সময় হয়তো লাগিব পাৰে আৰু সেই সময়খিনিৰ কাৰণে আপোনালোকে ওয়েট কৰিব লাগিব আৰু তাৰ পিছত আপোনালোকৰ গুটেইখিনি যেতিয়া আপোনালোকৰ সময় হ'ব নিশ্চয় আপোনালোকে পাবলৈ সক্ষম হ'ব আৰু এইখিনি আপোনালোকে কৰক কৰিলে আপোনালোকে সুন্দৰভাৱে আপোনালোকৰ যি পাব বিচাৰিছে এইখিনি পোৱাৰ সম্ভাৱনা আহিব পাৰিব আৰু কেতিয়াকে আহে হেতুটো আসলতে আপোনালোকৰ হয়তো সময় কেতিয়াবা লাগি যায় গতিকে এইখিনি আপোনালোকে কৰক এইখিনি কথা জনালো আজি আপোনালোকক এইখিনি কথা জনাই ভিডিওটো মই বিদায় মাগিছো ধন্যবাদ